হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতুকে যোৱাকালি বন্ধ আছিলে আৰু ৰাতিপুৱাতে মানুহজনে এইফালে ঘৰৰ আশে পাশে যি য'ত লেতেৰা আছিলে তাকে চাফ চাফাই কৰাত লাগিছে। বাৰী বুলিবলৈ ইয়াত আমাৰ তেনেকৈ নাই বাৰু, তথাপিও যিখিনি মানে আশে পাশে অকণমান লেতেৰা হৈ থাকে তাকে বন্ধৰ দিনত অকণমান চাফ চাফাই কৰি দিয়ে। তাৰপিছত আকৌ ৰাতিয়ে আটা লাৰু দুটামান মাৰি থোৱা হৈ আছিলে। মানুহজনে ৰাতি ৰুটি খাই পায়, তো সেইটো কাৰণে এয়া আমি ৰাতিপুৱা চাহ ৰুটি খাওঁ বুলি বনাই ল'লোঁ। আৰু তাৰপিছত নাখালে এয়া আকৌ মই এয়া হটকেছত ভৰাই থ'বলগীয়া হ'ল, দেখিছেনে। তাৰপিছতে মই এয়া ক'লা মাহৰ গুড়া সানিলোঁ আৰু ৰাতিৰে অলপমান মাংস আছিলে তাকে ছোৱালী আৰু দেউতাকক দিলোঁ। আৰু এইফালে পটল আৰু আলু ভাজিলোঁ। আৰু বেছি ইমান বনাই নাথাকিলোঁ বাৰু, যিহেতুকে কালি তিথিও আছিলে সেইকাৰণে মই বাৰু গাহৰি মাংস নাখালোঁ। তাৰপিছত ৰাতিপুৱাৰ সাঁজটো তেনেকৈয়ে খালোঁ। তাৰপিছতে এইফালে আমাৰ ল'ৰাক আকৌ বাবুৱে সিহঁতৰ স্কুললৈ লৈ গৈছিলে এপাক, এনেই মানে তিথিৰ কাৰণে তাকো এপাক লৈ গৈছিল। আৰু তাৰপিছত বেছি সময় নাথাকিলে, এয়া আকৌ তাক থৈ গ'লহি। তাৰপিছত এয়া প্ৰসাদ আনিছিলে, প্ৰসাদ খালোঁ আৰু খাই বৈ লওঁ মানে তেনেকুৱাতে আকৌ আমাৰ পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। এয়া ল'ৰাৰ কাৰণে মানে ঘড়ী এটা অৰ্ডাৰ কৰিছিলোঁ আৰু ইমানেই বেছি ধুনীয়া আহিছে, দেখিছেনে। লাইট জ্বলি থাকে যে, সি বিৰাট বেছি ভাল পাইছে, তাকে দেখাই আছে আৰু এইফালে বায়েককো দেখাই আছে। তাৰপিছত আকৌ আইতাকক দেখাবলৈ যায় বোলে। আৰু তেনেকুৱাতে মাৰো যিহেতুকে কালি স্কুল বন্ধ আছিলে সেইটো কাৰণে মাও এপাক ওলাই আহিলে আৰু এই আহোঁতে ৰবাব টেঙা লৈ আহিছিলে। আমি বোলো খায়ে লওঁ, টেঙা যিহেতুকে ৰৈ থাকিব নোৱাৰি নহয়, সেইকাৰণে মায়ে এয়া কাটিলে আৰু বেলেগ কোনেও খোৱা নাই, আমি ছোৱালী মই আৰু মাহে খাইছোঁ। ইফালে আকৌ ৰাতিপুৱাতে মায়ে তাল এটা দি পঠাইছিলে, ভাইটিয়ে আনিছিলে মানে, যিহেতুকে ভাদ মাহত তাল পিঠা খাব লাগে সেইকাৰণে মানে বনালোঁ আৰু এয়া কেইটামান। আৰু এটা তালত বহুত বেছি পিঠাও নহয় চাবচোন, সেয়া ৰসো কম হয় যিহেতুকে, সেইটো কাৰণে বহুত বেছি নহ'ল বাৰু, কিন্তু নিয়মটো কৰিবলৈ হ'ল আৰু তাকে বনাই মেলি চবেই খালোঁ। আৰু মায়ে যিহেতুকে বহুত বছৰ হ'ল মানে নবনোৱা, সেইটো কাৰণে মোকে বনাবলৈ দিলে। আৰু খাই বৈ উঠি ইফালে আকৌ আমাৰ পুৰণা এলবাম এটা আছিলে তাকে ছোৱালীয়ে উলিয়াই দিলে আৰু চবেই মানে সেয়া ফটো চোৱাত হেতা ওপৰা লাগিছে। বাৰু যি কি নহওক আজিৰ মিনি ব্লগটো ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। বাই।